পূৰ্বপুৰুষসকলে কৈ গৈছিলে আচলতে যি মানুহে নতুন নতুন ঠাই ভ্ৰমণ কৰিবলৈ গৈ থাকে সি বহুত কথা শিকে। তো গতিকে নতুন নতুন ঠাই যদি ভ্ৰমণ কৰিবলৈ যোৱা হয়, নতুন নতুন অভিজ্ঞতা হয়। যিকোনো এটা বিষয় বিভিন্ন দৃষ্টিকোণৰ পৰা চাব পাৰি। তো গতিকে মাজে মাজে ভ্ৰমণ কৰিবলৈ গৈ ভাল লাগে। কামৰ ক্ষেত্ৰতো যাব লগা হয়। ঠিক কামৰ ক্ষেত্ৰতেই কালিম্পং নামৰ এটুকুৰা জেগালৈ গৈছিলোঁ। পশ্চিমবংগৰ এটুকুৰা ঠাই, ছিকিমৰ ফালে, নৰ্থ বেংগলৰ ফালে আচলতে। কলিকতা যোৱা ৰাস্তাৰ ফালে নহয়, হুগলীৰ ফালে নহয়, তাৰ অপ'জিট ডাইৰেকশ্যনৰ ওপৰলৈ উঠি যাব লাগিব। আমাৰ যাত্ৰাটো ঠিক যোৰহাটৰ পৰা হৈছিল মৰিয়নি। আমাৰ মৰিয়নিৰ পৰা যাত্ৰাটো হ'ল শিলিগুৰিলৈকে। শিলিগুৰিৰ পৰা কমিউনিকেশ্যনটো হ'ল বাছ লৈ যাব পাৰিব, নাইবা চমু নিজৰ ভাড়া কৰা টেক্সি। আটাইতকৈ কম খৰচৰ বেষ্ট অপশ্যনটো আমি ভাবিলোঁ চমু লৈ গ'লেই ভাল হ'ব, কাৰণ সেইটো শ্বেয়াৰ হয় আৰু শ্বেয়াৰত গ'লে 500 টকাৰ ভিতৰত আপোনালোকৰ হৈ যাব পাৰ পাৰ্চন কালিম্পঙলৈকে শিলিগুৰিৰ পৰা। I hear the beat, it's in my chest, got me feeling some kind of way. I confess the rhythm শিলিগুৰিৰ পৰা takes কালিম্পঙলৈ যোৱা over. যিটো ৰাস্তা No সেইটো হ'ল room তিষ্টা to নদীৰ পাৰে পাৰে। rest. তিষ্টা নদীখন এখন ব্ৰহ্মপুত্ৰ Hearts নদীৰে dancing, উপনদী হয়। of conquest. সেই তিষ্টা নদীৰ পাৰে পাৰে যিটো ৰাস্তা, এফালে পাহাৰ, আনফালে তিষ্টা নদী। গতিকে খুব Smooth and sweet, সুন্দৰ মনোমোহা দৃশ্য like honey আপোনালোকে dripping from a গাড়ীৰে গৈ golden থাকোঁতে দেখা পাব যদি কোনোবা ফুৰিবলৈ আহে। soundtrack to my soul's আৰু heat. বিশুদ্ধ বতাহ, তাত কোনো পলিউশ্যন নাই, কোলাহল নাই। Head to my feet. ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চাই চাই আপোনালোকে গৈ থাকিব পাৰিব। Yeah, it's pumping so loud. It's the rhythm of আমি চুমুৰে যোৱাৰ অন্য এটা কাৰণ আছিলে, যিহেতু তাত লেণ্ডশ্লাইড হৈছিলে। লেণ্ডশ্লাইড হোৱাৰ কাৰণে বাছেৰে গ'লে অন্য এটা ৰাস্তা দি যাব আৰু বহুত সময় লাগিব। সেইটো কাৰণে চমু বেষ্ট অপশ্যন আছিলে। আৰু তাৰ পাছতে আমি হিল ৱেলফেয়াৰ ছ'চাইটি নামৰ এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰত গ'লোঁ। তাতে মোৰ কাম আছিলে। তাতে বহুকেইজন পৰীক্ষাৰ্থীৰ পৰীক্ষা পাতিলোঁ। সকলোৰে ৰেছপন্স ভাল। বহুতখিনি যুৱক যুৱতীৰ ইতিমধ্যে স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দিয়া হৈছে। তাৰপাছত তেওঁলোকৰ পৰামৰ্শ মতেই ওচৰতে এটা ফুৰিবলৈ এটা ডেষ্টিনেশ্যন আছিলে, সেইটোত গ'লোঁ। সেইটো হ'ল এটা মনেষ্ট্ৰী। মনেষ্ট্ৰীটো যাওঁতে আচলতে এটা আৰ্মি কেম্পৰ মাজেৰে যাব লাগে। মনেষ্ট্ৰীটো আছে পাহাৰটোৰ একদম ওপৰত, আৰু সেইটো তাৰ তলতে আছে এইটো আৰ্মি কেম্প। তাতো মেম'ৰিয়েল তেনেকুৱা সৈনিকসকলৰ শ্ৰদ্ধাঞ্জলিত কিছুমান বনোৱা আছে, সেয়াও চোৱা হ'ল, কিন্তু ভিডিঅ' ইমান কৰা নহ'ল। মনেষ্ট্ৰীটোৰ খুব ধুনীয়া শান্ত পৰিৱেশ আচলতে। আৰু আচলতে শান্ত পৰিৱেশবোৰতে মনেষ্ট্ৰী বা তেনেকুৱা মন্দিৰ, মঠ মন্দিৰ, বৌদ্ধিষ্ট মনেষ্ট্ৰী তেনেকুৱাবোৰ থাকে আচলতে। তাত গৈ পোৱাৰ লগে লগে আপোনালোকে দেখিব এফালে প্লে'গ্ৰাউণ্ড আছে, বল খেলি আছে তাতে, আৰু আনফালে খটখটিৰে উঠি যাব পাৰি মনেষ্ট্ৰীলৈ। আৰু সেই খেলপথাৰখনৰ ইফালে আছে পাহাৰৰ ধুনীয়া দৃশ্য, তাতো গৈ ফটো মাৰিব পাৰি। খুব ধুনীয়া এটা পৰিৱেশ, কোলাহল একদম শূন্য, খুব শান্ত পৰিৱেশ। 자신이 미워서 한참을 울었어.
어제부터 낯을 뵙고서 have to fake myself. कौन जाएगा कौन से आगे पहुंचो এইটো আছিল আচলতে আমাৰ দ্বিতীয় দিনা আমি চাবলৈ গ'লোঁ ডেলো পাৰ্ক নামৰ অন্য এটা ভিউ পইণ্ট। ডেলো পাৰ্কত যদি আপোনালোকে যায় আচলতে অকণমান সময় লৈ গ'লে ভাল, কিয়নো বহুতকেইটা ভিউ পইণ্ট চাবলৈ আছে তাৰ ভিতৰত। আমাৰ সময় কম আছিলে কাৰণে আমি খুব দুই এটা ভিউ পইণ্ট চালোঁ। এটা হ'ল কাঞ্চনজংঘা ভিউ পইণ্ট, ইয়াৰ টপ পিকৰ পৰা কাঞ্চনজংঘা ৰেঞ্জটো ধুনীয়াকৈ দেখা পোৱা যায়। আৰু অন্য এটা আছে ফাৰ্ম হাউচ টাইপৰ এটা আছে, সেইটো চালোঁ। হৰ্চ ৰাইডিং বা বিভিন্ন ধৰণৰ এক্টিভিটি আছে, সেইখিনি কৰিব পাৰে আপোনালোকে। তাৰপিছতে আমি অন্য এটা ভিউ পইণ্ট চাবলৈ গ'লোঁ, সেইটো হ'ল ছায়েন্স চিটি মিউজিয়াম। তাত ভিউ পইণ্টটো খুব ধুনীয়া আছিলে, ডেলৰ নিচিনাই হয় কিন্তু অলপ মুকলিকৈ চাবলৈ পায়। তাতে বিভিন্ন ধৰণৰ এক্টিভিটিও আছে, পেৰাগ্লাইডিং তেনেকুৱা ধৰণৰ আছে। আৰু সেইখিনি চোৱাৰ পিছত ছায়েন্স মিউজিয়ামৰ যিখিনি মিউজিয়াম এটা পাৰ্ট আছে সেইটো চাবলৈ পাব। আৰু পাহাৰটোৰ ওপৰত মুকলিকৈ কিছুমান ষ্টেচু ৰাখি থোৱা আছে, ডাইনাছৰ হওক বা বিভিন্ন ধৰণৰ, সেইখিনি বস্তু চাবলৈ পাব। তো মুকলি পৰিৱেশ এটা, ধুনীয়া বতাহ মাৰি থাকে, সেই পৰিৱেশটোত আপুনি অকণমান জিৰাব পাৰিব, চাবলৈ গ'লে ৰিফ্ৰেছমেণ্ট পাব। গতিকে সেইটো আপোনালোকে উপভোগ কৰিব পাৰে। দেখিবলৈ পাইছে খুব ধুনীয়া পৰিৱেশ এটা, গাৰ্ডেনিংটো খুব ধুনীয়াকৈ কৰা আছে। এইটো এটা বৈষ্ণৱ দেৱী দুৰ্গা দেৱীৰ মন্দিৰ, তাতো আমি গ'লোঁ। এইটো চিত্ৰভানু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা ৰেচিডেঞ্চ আছিলে, তাতো ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতিত বহুকেইটা বস্তু তাতে তেখেতে ব্যৱহাৰ কৰা বস্তু আছে, আটাইবোৰ বস্তু আমি চাবলৈ পালোঁ। ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি থোৱা আছে আচলতে। তাৰ বাহিৰৰ চৌপাশটো আৰু ভিতৰৰখিনিও ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। ঠিক চিত্ৰভানুৰ ওচৰতে থকা এখন নাৰ্চাৰী প্লাছ ৰেজৰ্টো হয়। এইটো অনলি কেকটাছৰ নাৰ্চাৰী, পাইন ভিউ নাৰ্চাৰী বুলি কয়। বিভিন্ন প্ৰকাৰৰ কেকটাছ আপোনালোকে দেখা পাব, সৰুৰ পৰা ডাঙৰলৈকে লতা জাতীয় বিভিন্ন প্ৰকাৰৰ, ডাঙৰ সৰু, আপোনালোকে এইখিনি চাওক, সৰু সৰু কেকটাছ। এইফালে আনটো চাইডে লতা কেকটাছ নিচিনা এটা আছে, আৰু এইবোৰ ছাইডত থকাবোৰ খুব ডাঙৰ ডাঙৰ কেকটাছ। বিভিন্ন প্ৰকাৰৰ কেকটাছ আছে। It's smooth and sweet, like honey dripping from a golden bee. It's the soundtrack to my soul's heat, making me move from my head to my feet. My heartbeat, yeah, it's pumping so loud. It's the rhythm of love, baby, that I found when the music plays. পাছদিনাখন আমাৰ আকৌ উভতনি যাত্ৰা হ'ল। সেই তিষ্টা নদীৰ পাৰে পাৰে আকৌ যাত্ৰা হ'ল। গতিকে আপোনালোকেও যদি কালিম্পং যাব খুজিছে তেতিয়া যাব পাৰে। খুব ধুনীয়া, খৰচো কম হয়, ইমান বেছি খৰচো নহয়, গেংটক বা ছিকিম গ'লে যিমান খৰচ হয়। আৰু ঠাণ্ডা ইমান বেছি নহয় গেংটকৰ নিচিনা। গতিকে কাৰোবাৰ যদি অকণমান সমস্যা আছে ঠাণ্ডা বৰফৰ ঠাইত গ'লে, তো সেই কালিম্পং আহিব পাৰে। এটা ধুনীয়া হিল ষ্টেচন হয় আপোনালোকৰ, আৰু যিকেইটা ভিউ পইণ্ট আছে খুব ওচৰা ওচৰিকৈ আছে, চাব পাৰিব। আৰু একেদিনাখনেই চাই আপুনি হয়তো নেক্সট ডে উভতিব পাৰিব। গতিকে খুব ধুনীয়া ঠাই।
আপোনালোকে হলিডে বা আপোনালোকৰ ছুটিৰ সময়ত আজৰি সময়ত আপোনালোকে চাব পাৰিব। Laying low, no place to go. Sunlight dances through the window. Lazy haze filled up the room. Got no plans, just me and you. Time slows down when you're around. Feel the rhythm of our hearts pound. In the quiet we find a groove. Lost in love, no need to move. It's a love, no need to move. It's a lazy weekend, just you and me. Wrapped up in pink blankets, under the sheets. Lost in the moment, in our own dream. In this lazy weekend, we're wild and free. Coffee stains on the table. Lazy kisses, we're unable to escape this cozy bubble where we're lost in each other's troubles. Time slows down when you're around. Feel the rhythm of our hearts pound. In the quiet we find a groove. Lost in love, no need to move. It's a love.